আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক কম্পাৰ্টমেণ্ট এক্সামৰ কাৰণে তোমালোকৰ অসমীয়া ছাবজেক্টৰ কমন দিম। ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক গণিত আৰু বিজ্ঞানৰ কমন দিছিলোঁ। গতিকে আজিৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱা, আৰু আগৰ ভিডিঅ'খিনি যদি চাব বিচাৰা তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলত গৈ তাতেই পাই যাবা, আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তোমালোকৰ অসমীয়াৰ কম্পাৰ্টমেণ্ট এক্সামৰ কাৰণে চেপ্টাৰ ৱাইজ গোটেই চেপ্টাৰখিনি মই তোমালোকক ইম্পৰ্টেণ্ট দিম, আৰু এই কমন কুৱেশ্যন এনচাৰখিনি যদি তোমালোকে পঢ়া তোমালোকে আৰামছে তোমালোকে কম্পাৰ্টমেণ্ট এক্সামত ভাল মাৰ্কছ লৈ তোমালোকে উত্তীৰ্ণ হ'ব পাৰিবা। সো আমি প্ৰত্যেকটো চেপ্টাৰ আলোচনা কৰিম। সো চেপ্টাৰসমূহৰ কুৱেশ্যন এনচাৰসমূহ তোমালোকে এতিয়াই চিন দি আৰু এই কমন কুৱেশ্যনখিনি তোমালোকে বাৰে বাৰে পঢ়িবা। সো প্ৰথমতে আমি বৰগীতটো পঢ়িম। বৰগীতটো চাম। বৰগীতৰ প্ৰথমতে তোমালোকে ৰাগটো চাই ল'বা যে তোমাৰ বৰগীতটো কি ৰাগত আছে, বসন্ত ৰাগত, এইটো চাবা। তাৰপিছত তোমালোকে আহা পেজ নং 2 আহা। পেজ নং 2 পৰা তোমালোকে কবি পৰিচয়ৰ মাধৱদেৱৰ তেখেতৰ পৰা কবি পৰিচয়ৰ পৰা তোমালোকে নাটটো চাবা। নাট আৰু ঝুমুৰা, যিকোনো ঝুমুৰা আহিব পাৰে, যে চুৰ ধৰা বা পিম্পৰা গছৰ ভূমিলিত, এইখিনি চাবা। ঠিক আছে। তাৰপিছত এটা ইম্পৰ্টেণ্ট হ'ল যে মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ কি, যে নামঘোষা। আৰু নামঘোষা কি বুলি কোৱা হয়, এহাজাৰী ঘোষা বুলি কোৱা হয়, বা হেজাৰী ঘোষা বুলি কোৱা হয়। এই বস্তুটো চাবা। ঠিক আছে। তাৰপিছত নেক্সট আহা পেজ নং 3। পেজ নং 3 তোমালোকে এই বৰগীতৰ লক্ষণসমূহ, যে এই বৰগীতৰ লক্ষণসমূহৰ যিকোনো দুটা তোমালোকে শিকি থবা। ঠিক আছে। সো তাৰপিছত তোমালোকে পেজ নং 4 আহা। পেজ নং 4 চোৱা, বৰগীতৰ মূল ভাৱটো আহিবই। গতিকে 2 নম্বৰ কুৱেশ্যনটো তোমালোকে এতিয়াই শিকি ল'বা। 2 নম্বৰটো শিকিবা, আৰু এই কবিয়ে বান্ধৱা বুলি কাক সম্বোধন কৰিছে, এইটো একৰ প্ৰথম চৰটো আৰু দ্বিতীয় চৰটো, এই দুটা চাই থবা। ঠিক আছে। আৰু ব্যাখ্যা কৰাৰ পৰা তোমালোকে গটো চাবা, যে তোমাৰ চৰণ দুই মোৰ মহাধন, ভকত জনেৰ নিজে তুমিছে জীৱন, এই বস্তুটো চাবা। আৰু পাৰিলে তোমালোকে 5 নম্বৰটো চাই থৈ দিবা, যে খনক খনন্দ যোগী যাহাকো ধিয়াই সকল নিগমে যাক বিচাৰি নাপায়। ঠিক আছে। এইখিনি চালে তোমালোকৰ চেপ্টাৰ 1 হৈ যাব। নেক্সট তোমালোকে আহা যে যিটো চেপ্টাৰ 2 জিকিৰ, এই জিকিৰ চেপ্টাৰটোৰ পৰা তোমালোকে কি কৰিবা চোৱা। তোমালোকে পেজ নং 7 আহা। পেজ নং 7 চোৱা, যিটো 3 নম্বৰ কুৱেশ্যন আছে, যে মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে খালে খোলৰ লগত দৰিকাৰ টপালি। ইয়াতে উল্লেখিত কবিতাভাগিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। এইটো তোমালোকৰ ব্যাখ্যা কৰিব আহিব পাৰে। গতিকে 3 নম্বৰ এই কুৱেশ্যনটো তোমালোকে ভালদৰে শিকি ল'বা। নেক্সট চোৱা, ব্যাখ্যাৰ ভিতৰত 4 নম্বৰত তোমালোকে 4 নম্বৰৰ পৰা যিকোনো দুটা শিকি থবা। 1 নম্বৰটো শিকি থবা, যে পানী মৰে পিয়াহত অগ্নি মৰে জাৰত, খুদা ৰচুন লোকে আছে মুমিনৰ আঁৰত, বা খটো শিকি থবা, যে মক্কাৰ দুৱাৰত চাহাব তীৰবেণীৰ ঘাট, বেহাব নোৱাৰে তাত মায়ে ভেটে বাট। ঠিক আছে। এইখিনি চালে তোমালোকৰ হৈ যাব। নেক্সট প্ৰশস্তি আছে। প্ৰশস্তিৰ কবিতা কবিগৰাকীৰ নাম যে ৰঘুনাথ চৌধুৰী। ৰঘুনাথ চৌধুৰী কি কবি বুলি জনা যায়, এই বস্তুটো তোমালোকে চাই থবা। তোমালোকে পেজ নং 10 আহা। পেজ নং 10 আহা। ইয়াতে চোৱা তোমালোকৰ ৰঘুনাথ চৌধুৰী দেৱৰ যিখিনি হেৰি আছে, এইখিনি আছে। তাৰপিছত চোৱা, এইটো চোৱা, এই যে এই বস্তুটো, যে ৰঘুনাথ চৌধুৰী দেৱে কি চৰাইক বিষয়বস্তু হিচাপে লৈ বহুতো কবিতা লিখিছিল বাবে তেওঁক কি বুলি কোৱা হয়, বিহগী কবি বুলি আখ্যা দিয়া হয়। এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই থবা, কাৰণ কুৱেশ্যন আহিব পাৰে যে বিহগী কবি বুলি কাক জনা যায়, যে বিহগী কবি বুলি ৰঘুনাথ চৌধুৰী দেৱক জনা যায়। তাৰপিছত কুৱেশ্যন এনচাৰত আহা। কুৱেশ্যন এনচাৰৰ ভিতৰত মই চোৱা, যে ইয়াতে একৰ খটো চাবা, যে ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম লিখা। এইটো অকমান ইম্পৰ্টেণ্ট আছে। এই কুৱেশ্যনটো তোমালোকে এতিয়াই ভালদৰে শিকি লোৱা। নেক্সট চোৱা, তোমালোকে পেজ নং 12 আহা। পেজ নং 12 তোমালোকে কবিতাৰ মূল ভাৱটো শিকিবাই। চোৱা, যিকোনো 3টা কবিতা চিলেক্ট কৰি ল'বা, আৰু তাৰে পৰা যিকোনো এটা মূল ভাৱ শিকিলে তোমালোকৰ হৈ যায়। তথাপিও তোমালোকে ছেফ থাকিবৰ কাৰণে কি কৰিবা, প্ৰশস্তি কবিতাটোৰ মূল ভাৱটো শিকি ল'বা। চোৱা, মূল ভাৱ জানিলে তোমালোকে যিকোনো কুৱেশ্যন আহক, সেই ৰিগাৰ্ডিং কবিতাটোৰ পৰা তোমালোকে কিন্তু পাৰিবা। সেইটো কাৰণে মই তোমালোকক কৈ থাকো, যে মূল ভাৱটো ফাৰ্ষ্ট তোমালোকে শিকি পিছতহে কুৱেশ্যন এনচাৰ, বাকী কুৱেশ্যন এনচাৰত তোমালোকে হাত দিবা। ঠিক আছে। এই কুৱেশ্যনটো চাবা। তাৰপিছত এই খাতৰ ব্যাখ্যাৰ পৰা তোমালোকে যিকোনো এটা চাই থৈ দিবা। কটো চাবা, যে উঠে তৰু শিৰে শিৰে বন বিহংগৰ, চন্দ্ৰভৰা সুমধুৰ তান, জলস্থল অন্তৰীক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান। এইটো চালে তোমালোকৰ হৈ যাব। চ' এইখিনি চালে তোমালোকৰ প্ৰশস্তি চেপ্টাৰটো হৈ যাব। নেক্সট আমি আহিছো মই অসমীয়া। চ' মই অসমীয়া কবিতাটিৰ যে লেখক কোন, যে চৈয়দ আব্দুল মালিক, বা কবি কোন, চৈয়দ আব্দুল মালিক। তাৰপিছত চৈয়দ আব্দুল মালিক দেৱৰ যিখিনি ইম্পৰ্টেণ্ট আছে সেইখিনি চাই থৈ দিবা। চোৱা, তোমালোকে পেজ নং হেৰিত আহা। পেজ নং 17 আহা। পেজ নং 17 চোৱা, যে কুৱেশ্যন আহিব, যে চৈয়দ আব্দুল মালিক দেৱে কোনখন সাহিত্য সভাৰ সভাপতি আসন অলংকৃত কৰিছিল। চোৱা, যে 1977 চনৰ অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতি আসন তেওঁ কি কৰিছিল, অলংকৃত কৰিছিল। তাৰপিছত আৰু এটা কুৱেশ্যন আহে, যে চৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল, যে অঘৰী আত্মাৰ কাহিনী। এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই থৈ দিবা, কাৰণ ইয়াৰে পৰা কি কৰিব, কুৱেশ্যন কাটিব। আৰু সূৰজমুখী স্বপ্ন তেওঁৰ আন এখন বিখ্যাত উপন্যাস। হয়তো কুৱেশ্যন আহিব পাৰে, চৈয়দ আব্দুল মালিকৰ যিকোনো দুখন উপন্যাসৰ নাম লিখা। কি কি লিখিবা, যে অঘৰী আত্মাৰ কাহিনী আৰু সূৰজমুখীৰ স্বপ্ন। বুজি পাইছা? তো ইয়াৰ পিছত আমি কুৱেশ্যন এনচাৰত যাওঁ। চোৱা,
কুৱেশ্যন আনচাৰত তোমালোকে এই 4 নম্বৰটো শিকিবা যে ক'ত অত বল পালে অসমৰ সেনানীয়ে শুকান খাণ্ড আৰু পানী আজলিত কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা, এইটো চাবা। তাৰপিছত 7 নম্বৰটো চাবা যে অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা, এই কুৱেশ্যনটো চাবা। তাৰপিছত চোৱা পেজ নং তোমালোক 21ত আহা, ইয়াতে ঘৰটো শিকিবা তোমালোকে। জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেহ প্ৰাণ মন, জীয়াই থাকোঁতে মই অসমৰে অসমীয়া, মৰিলেও বৰি ল'ম অসমৰ অমীয়া মৰণ। ঠিক আছে। তাৰপিছত চোৱা তোমালোকে 10 নম্বৰ কুৱেশ্যনটো শিকিবা যে কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জন্ম ল'ম বুলি ভাবিছে বুজাই লিখা। তো এইখিনি চালে তোমালোকৰ এই চেপ্টাৰটো হৈ যাব। নেক্সট আমি আগবাঢ়ো চোৱা যে দৃষ্টান্তৰ কবিতাটোৰ কবিগৰাকীৰ নাম কি যে হৰেকৃষ্ণ ডেকা। আৰু হৰেকৃষ্ণ ডেকাদেৱৰ তেখেতৰ কবি পৰিচয়ৰ পৰা তোমালোকে এই বস্তুটো চাই থবা। কুৱেশ্যন আহিব যে আগন্তুক উপন্যাসখন কাৰ ৰচনা, বা হৰেকৃষ্ণ ডেকাদেৱৰ এখন উপন্যাসৰ নাম লিখা, কি লিখিবা আগন্তুক। এই বস্তুটো তোমালোকে ভালদৰে ধ্যান দিবা। আৰু এটা কবিতা পুথি তেখেতৰ হ'ল যে মধুসূদনৰ দলং। কুৱেশ্যন আহিব পাৰে যে মধুসূদনৰ দলং কাৰ ৰচনা, কি লিখিবা যে হৰেকৃষ্ণ ডেকাদেৱৰ ৰচনা। এই বস্তুখিনি তোমালোকে ভালদৰে চাই থবা, কাৰণ ইয়াৰে পৰা ভিতৰত সৰু সৰু কুৱেশ্যন চোৱা আছামিজত 1 নম্বৰে কি বহুত মেটাৰ কৰে, হয় নে নহয়? গতিকে এই বস্তুখিনি তোমালোকে ভালদৰে চাই থবা। তাৰপিছত সাহিত্য একাডেমী বঁটা তেখেতে লাভ কৰিছিল, আৰু 1996 চনত কথা বঁটা, 2010 চনত অসম উপত্যকা সাহিত্য বঁটা তেওঁ কি কৰিছিল লাভ কৰিছিল। এইখিনি চাবা। তাৰপিছত পেজ নং 25ত আহা তোমালোকে। পেজ নং 25ত দৃষ্টান্তৰ কবিতাৰ মূল অৰ্থটো শিকিবা, আৰু 4 নম্বৰটো শিকিবা যে বৰ শান্তিত আছো এই প্ৰজাতিত, কোনে কিয় এইদৰে কৈছিল কথাষাৰৰ অন্তৰ্নিহিত ভাৱ মোকলাই লিখা। ঠিক আছে। তাৰপিছত চোৱা যে ব্যাখ্যা কৰা তোমালোকে এই গড়টো চাবা, এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালো, আৰু এইটো চাই থৈ দিবা। তোমালোকৰ এইখিনি চালে তোমালোকৰ হৈ যাব। আৰু 6 নম্বৰ কুৱেশ্যনটো যদি পাৰা শিকি থবা যে দৃষ্টান্তৰ কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা। তো তাৰপিছত আমি নেক্সট আগবাঢ়ো উদ্যোগী অহা এই চেপ্টাৰটোত। চোৱা উদ্যোগী অহা এই চেপ্টাৰটোৰ পৰা তোমালোকে কি কৰিবা, যিখিনি ভাৱ বিষয় বা প্ৰশ্নত থকা যিখিনি কুৱেশ্যন আনচাৰ আছে সেইখিনি চালে তোমালোকৰ বহুত হৈ যায়। 2 নম্বৰৰ কটো তোমালোকে মাষ্ট শিকিবা যে উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান, শিক্ষকগৰাকীয়ে কিয় এইদৰে ক'লে বুজাই লিখা। এই কুৱেশ্যনটো তোমালোকে মাষ্ট চাবা। ঠিক আছে। তাৰপিছত পেজ 33 আহা। পেজ 33 তোমালোকে যে 5 নম্বৰটো শিকিবা, এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়, কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, গতিকে এইটো তোমালোকে ভালদৰে চাবাই। নেক্সট তোমালোকে যে চমু টোকাৰ ভিতৰত তোমালোকে টমাছ আলভা এডিছন আৰু এই জুবিন গাৰ্গ, আমাৰ জুবিন গাৰ্গ তেখেতৰ বিষয়ে ভালদৰে শিকিবা। জুবিন গাৰ্গৰ বিষয়ে হয়তো আহিব পাৰে আমাৰ হিয়াৰ আমঠু, গতিকে জুবিন গাৰ্গ আৰু টমাছ আলভা এডিছন এই দুটা তোমালোকে ভালদৰে শিকিবা। ঠিক আছে। নেক্সট তোমালোকে 12 নম্বৰ কুৱেশ্যনত আহাচোন যে ভাৱ সম্প্ৰসাৰণ কৰা। ইয়াৰ পৰা তোমালোকে যিকোনো এটা কমন পাবা, গতিকে তোমালোকে কটো কিন্তু অহাৰ খুব চান্স আছে, গতিকে কটো শিকিবাই যে উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ সমান। এই কুৱেশ্যনটো তোমালোকে ভালদৰে শিকি ল'বা। ঠিক আছে। এইখিনি চালেই তোমালোকৰ হৈ যাব। নেক্সট আমি আগবাঢ়ো যে ভাৰতীয় সংস্কৃতি। বহুত লেংথি চেপ্টাৰ, কিন্তু তোমালোকে এই চেপ্টাৰটো মই যিখিনি দেখুৱাই দিম তোমালোকে এইখিনি ভালদৰে পঢ়িবা। তোমালোকে চোৱা এইখিনি পৰাই কমন পাবা। পেজ নং 43 আহা। পেজ নং 43 তোমালোকে 2 নম্বৰ কুৱেশ্যনটো শিকিবা, ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা, আৰু ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি, এই দুটা চাবা। তাৰপিছত তোমালোকে পেজ নং 44 আহা। পেজ নং 44 বা 11 নম্বৰটো শিকিবা যে ভাৰতীয় সংস্কৃতি পাঠটোৰ সাৰাংশ লিখা, আৰু 12টো চাবা যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু, এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ, ভাৰতীয় সংস্কৃতি পাঠটোৰ আধাৰত বিচাৰ কৰা। নেক্সট 13 নম্বৰটো চাবা যে সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা। এইখিনি তোমালোকে ভালদৰে চাই থবা। ঠিক আছে। তাৰপিছত ব্যাখ্যা কৰাৰ ভিতৰত তোমালোকে খটো চাবা যে ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন, ভঙা গঢ়াৰ সবিশেষ বুৰঞ্জী। এইখিনি চালে তোমালোকৰ হৈ যাব। নেক্সট আহিছো যে অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি এই চেপ্টাৰটোত। এই চেপ্টাৰটোত তোমালোকে কোনখিনি চাবা মই দেখুৱাই দি আছো। চোৱা তোমালোকে পেজ নং আহা 51ত। পেজ নং 51ত তোমালোকে 1 নম্বৰৰ পৰা এই গুঙৰটো চাবা। তাৰপিছত এই কটো শিকিবা যে ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো, আৰু অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক। ঠিক আছে। তাৰপিছত 2 নম্বৰ চোৱা যে চমু টোকা, অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়, এই কুৱেশ্যনটো চাবা। তাৰপিছত গটো চাবা চাহ উদ্যোগৰ কৰ্মীসকল কোন, তেওঁলোক ক'ৰ পৰা অসমলৈ আহিছিল। ঠিক আছে। নেক্সট চোৱা পেজ নং তোমাৰ 52।
পেজ নং 52 তোমালোকে কি কৰিবা 7 নম্বৰটো শিকিবা লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল এই ৰূপান্তৰৰ এই কিদৰে ঘটিছিল এইটো শিকিবা আৰু 3 নম্বৰটো শিকিবা অসমৰ পুৰণি সাহিত্যৰ সমলসমূহ কি কি তাৰপিছত তাৎপৰ্য ব্যাখ্যা ইয়াৰে পৰা তোমালোকে যিকোনো গটো শিকিবা যে এয়া আছিল দিয়ালু আৰু এৰাধাৰৰ ব্যৱস্থা তাৎপৰ্য ব্যাখ্যা তোমালোকে এইখিনি চাবা নেক্সট হয় ইণ্টাৰনেটৰ তিতা মিঠা এই চেপ্টাৰটোৰ পৰা তোমালোকে প্ৰথমে এই ভাইৰাছৰ সম্পূৰ্ণ নামটো শিকিবা ভাইটেল ইনফৰমেশ্যন ৰিচোৰ্চ আণ্ডাৰ চাইজ ঠিক আছে তাৰপিছত প্ৰশ্নাৱলীৰ পৰা তোমালোকে www বা ৱেব এইটো শিকিবা এইটো ভাইৰাছ কি মই তোমালোকক কৈ দিছোৱেই তাৰপিছত 6 নম্বৰটো কিন্তু তোমালোকে মাষ্ট শিকিবা বহুত ৰিপিটেড এইটো যে ইণ্টাৰনেটত মিথ্যা সুবিধাৰ লগতে তিতা অসুবিধাও আছে কথাষাৰৰ বক্তা কোন ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা 7 নম্বৰটো শিকিবা যে ইণ্টাৰনেটৰ তিতা মিঠা গল্পটোৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা এইটো ইম্পৰ্টেণ্ট আছে কিন্তু নেক্সট আমি আগবাঢ়ো যে অৰুণিমা সিংহা এই চেপ্টাৰটোত অৰুণিমা সিনহা এই চেপ্টাৰটোৰ পৰা তোমালোকে কোনখিনি শিকিবা মই দেখুৱাই দি আছো চোৱা তোমালোকে আহা পেজ নং 66ত পেজ নং 66ৰ পৰা তোমালোকে কি কৰিবা 1 নম্বৰটো শিকিবা যে ক নম্বৰটো শিকিবা অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল আৰু তাৰপিছত তোমালোকে অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্ৰী পালে কেনেদৰে সহায় কৰিছিল এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন গতিকে এইটো চাবা নেক্সট তোমালোকে 7 নম্বৰটো শিকিবা যে একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠা আন সহস্ৰজনৰ বাবে কি হয় আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা এইটো চাবা তাৰপিছত চমুটোকাৰ ভিতৰত তোমালোকে বাচেন্দ্ৰী পাল এইটো চাবা ঠিক আছে নেক্সট তোমালোকে চোৱা অৰণ্য যাত্ৰা চেপ্টাৰটোৰ পৰা তোমালোকে অনুৰাধা শৰ্মা পূজাৰী তোমাক এই চেপ্টাৰটো তোমালোকে কি কৰিবা চোৱা এই চেপ্টাৰটোৰ পৰা তোমালোকে কবি পৰিচয়ৰ পৰা বা লেখক পৰিচয়ৰ পৰা তোমালোকে কি কৰিবা এই বস্তুটো কিন্তু বহুত ইম্পৰ্টেণ্ট আছে চোৱা যে অনুৰাধা শৰ্মা পূজাৰী দেৱৰ এখন উপন্যাসৰ নাম লিখা কি লিখিবা যে চাহেবপুৰাৰ বৰষুণ বা কুৱেশ্যন আহিব যে চাহেবপুৰাৰ বৰষুণ কাৰ ৰচনা কি লিখিবা যে অনুৰাধা শৰ্মা পূজাৰী দেৱৰ ঠিক আছে চ' তাৰপিছত চোৱা পেজ নং 80 আহা পেজ নং 80 তোমালোকে কি কৰিবা তিনিটো শিকিবা যে প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে তাৰপিছত লৰ্ড কাৰ্জন কোন এইটো শিকিবা 6 নম্বৰটো শিকিবা যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আফতাবত কি বিপদত পৰিছিল এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল এইটো চাবা 8টো চাবা যে মহিচন্দ্ৰ মিৰি কোন কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল এই কুৱেশ্যনটো তোমালোকে চাই থবা নেক্সট আমি আহিছো যে পাৰস্যত এভুমুখী এই চেপ্টাৰটোত তো পাৰস্যত এভুমুখী এই চেপ্টাৰটোৰ পৰা তোমালোকে ইৰাণৰ যিটো ভূমিৰ ইৰাণৰ চোৱা এই যিখিনি প্ৰশ্নাৱলী আছে প্ৰশ্নাৱলীখিনি কোনখিনি চাবা মই তোমালোকক দেখুৱাই দি আছো আগা শব্দৰ অৰ্থ কি এইটো চাবা তাৰপিছত ইৰাণৰ কোনটো বিষয়ে লেখকৰ কৌতূহল সৃষ্টি কৰিছিল আৰু ইৰাণৰ ৰাজধানীৰ নাম এইখিনি তোমালোকে চাবা তাৰপিছত চোৱা যে ইৰাণৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা আৰু ইৰাণৰ ভূতত্ত্ব 4 আৰু 5ৰ ভিতৰত তোমালোকে যিকোনো এটা কমন পাবা নেক্সট চোৱা 95 পেজত 11 নম্বৰটো চোৱা ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ বিৱৰণ লিখা আৰু জাগ্ৰস পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা এইখিনি তোমালোকে চাবা তাৰপিছত শ্ৰীনিবাদী কোন এইটো বহুত তোমাৰ ৰিপিটেড কুৱেশ্যন এইটো শৰ্ট কুৱেশ্যন দিয়ে যে শ্ৰীনিবাদী কোন গতিকে এই কুৱেশ্যনটো তোমালোকে চাই থবা ঠিক আছে চ' নেক্সট চোৱা তোমালোকে কানাই চাতুৰী শ্ৰীধৰ কন্দলী দেৱৰ দ্বাৰা ৰচিত চোৱা এই চেপ্টাৰটো এই ইয়াৰে পৰা তোমালোকে কোনখিনি চাবা মই তোমালোকক দেখুৱাই দি আছো চোৱা প্ৰথম ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল যে শংকৰদেৱৰ পৰৱৰ্তী কালৰ কবি কোন এজনৰ নাম লিখা যে শ্ৰীহৰ কন্দলী কি লিখিবা শ্ৰীহৰ কন্দলী ঠিক আছে চ' তাৰপিছত পেজ নং 103 আহা পেজ নং 103 তোমালোকে কুৱেশ্যন কোনখিনি চাবা চোৱা 2 নম্বৰটো চাবা তথাপি তোহাক দেখন্তে দৰত উৰি যায় মোৰ জীউ কথাষাৰ কাৰ উক্তি কাক দেখি কিয় তেওঁৰ ভয়ত জীউ উৰি যায় বুজাইছে লিখা এই কুৱেশ্যনটো কিন্তু তোমালোকে ভালদৰে চাবা ঠিক আছে ত' তাৰপিছত চোৱা 3 নম্বৰটো তোমালোকে চাবা যে মোহিনী স্বৰূপে অমৃত পিয়ালো সাধিলো দেৱৰ কাম কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল খৰচী মাৰি লিখা এইটো চাবা তাৰপিছত চমুটোকাৰ ভিতৰত তোমালোকে ঘৰটো যাবা যে শ্ৰীধৰ কন্দলী এইটো তোমালোকে চাই থবা ঠিক আছে তাৰপিছত তাৎপৰ্য ব্যাখ্যাৰ পৰা তোমালোকে যিকোনো এটা চাই থবা কাৰণ ইয়াৰে পৰা যিকোনো কমন পাব পাৰা খ নম্বৰটো শিকিবা তোমালোকে যে মোহিনী স্বৰূপে অমৃত পিয়ালো সাধিলো দেৱৰ কাম তোমাৰ ঘৰে আসি বৰ যশ পাইলো লৈলো দধিচুৰ নাম
এই কুৱেশ্যনটো তোমালোকে শিকিবা। মাৰ লগত অভিমান কৰি শ্ৰীকৃষ্ণ এনেদৰে কৈছিলে যে তুমি মোক কি কৰিলা, এই মানে দধি চুৰ বুলি নাম দি দিলা। নেক্সট ধৰ ঝাৰু ধৰ ভাই, অম্বিকাগিৰি ৰায়চৌধুৰীৰ দ্বাৰা ৰচিত। চোৱা এই চেপ্টাৰত তোমালোকে কি কৰিবা, ইয়াৰ পৰা চোৱাচোন যে অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতা পুথি যিকোনো এখনৰ নাম কি বিনা লিখিবা বা অনুভূতি, এইখিনি তোমালোকৰ মনত থাকিবই আৰু এইখিনি বস্তু তোমালোকে ভালদৰে জানিব লাগিব। নেক্সট চোৱা তোমালোকে পেজ নং 107। পেজ নং 107ত শব্দাৰ্থৰ ভিতৰত খাতাম পৰসীয়া এইটো চাবা। তাৰপিছত প্ৰশ্নসমূহৰ ভিতৰত মই তোমালোকক দেখুৱাই দিছো কোনখিনি চাবা, যে এইটো পাছৰ কটো শিকিবা। হিংসাদ্বেষৰ ভেদাভেদৰ ঘৃণা ঘৃণী স্বাৰ্থ থেমৰ, তাৰপিছত পথ যে কি মলিমামৰ ভৰি জাতিৰ জীৱন যায়, এই কুৱেশ্যন তোমালোকে চাবা। তাৰপিছত 6 নম্বৰটো চাই থবা যে ধৰ ঝাৰু ধৰ বাই কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰীদেৱৰ স্বদেশ প্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে লিখা। নেক্সট বিষাদ যুগ কথা কবিতাৰ পৰা লৈছে যে শ্ৰী ভট্টদেৱ। এতিয়া চোৱা যে অসমীয়া গদ্যৰ জন্মদাতা কোন, এইটো কুৱেশ্যন আহিব যে ভট্টদেৱ। তেখেতৰ সম্পূৰ্ণ নাম কি আছিল, বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। এই বস্তুখিনি তোমালোকে চাবা। এই ভিতৰৰ পৰা কিন্তু ভাল ভাল কুৱেশ্যন দিয়ে, গতিকে ভিতৰৰ কুৱেশ্যন খিনি তোমালোকে ভালদৰে জানিব লাগিব, তেতিয়াহে তোমালোকে ভাল মাৰ্কছ স্ক'ৰ কৰিবলৈ তোমালোকে সক্ষম হবা। তো চোৱা পেজ নং তোমালোকে 112 আহা, 112 আহা। 112ৰ পৰা তোমালোকে আততায়ী কাক বোলে আৰু কুলক্ষয় দুখ কি, এই দুটা চাবা। তাৰপিছত 3 নম্বৰটো চাবা যে অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাতিবলৈ কিয় কৈছিল। তাৰপিছত জানা ৰাজা, যুদ্ধৰ সন্মুখত অৰ্জুনে আহি এহি বাক্য বুলি ধনুষৰ এৰি কম্পিত হইলা, এইদৰে কাক কোনে কৈছিল, অৰ্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহিল, তোমাৰ কথাৰে বুজাই লিখা। চ' এইখিনি তোমালোকে চাবা। নেক্সট চোৱা যে প্ৰাচীন ভাৰতীয় শিক্ষা চেপ্টাৰটো যে হেমচন্দ্ৰ গোস্বামীদেৱৰ দ্বাৰা লিখিত। চ' ইয়াৰে পৰা তোমালোকে কোনখিনি চাবা, তোমালোকে পেজ নং 117 আহা। কুৱেশ্যন আনচাৰ খিনি ডাইৰেক্ট চোৱা। কুৱেশ্যন আনচাৰ খিনি তোমালোকে 3 নম্বৰটো শিকিবা যে প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়ৰ চমু পৰিচয় দিয়া, আৰু এইটো চাবা নাগাৰ্জুন কোন আৰু তেওঁ ক'ত আছিল আৰু কি কৰিছিল, আৰু ঘৰটো চাবা যে নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিয়ন্ত্ৰণ কৰা হৈছিল, নিয়ন্ত্ৰণ কৰা ৰজাজন কোন, এইখিনি চাবা। আৰু ইয়াৰে পৰা বাক্য ৰচনাৰ ভিতৰত তোমালোকে চাব নালাগে, এইখিনি চালে তোমালোকৰ হৈ যাব। আৰু এইখিনি যদি তোমালোকে ভালদৰে পঢ়া, তোমালোকে কম্পাৰ্টমেণ্ট এক্সামত আৰামছে তোমালোকে পাছ কৰিব পাৰিবা। গতিকে আজি অসমীয়া কমন দিলো, ইয়াৰ নেক্সট তোমালোকৰ কোনটো কমন লাগে। আৰু তোমালোকে জানাই মেট্ৰিকত যিমানখিনি কমন দিছিলো প্ৰায়ভাগ কমন পৰিছিল, আৰু এইখিনি যদি কমন দিয়াখিনি যদি তোমালোকে পঢ়ি যোৱা, তোমালোকে আৰামছে 80+ স্ক'ৰ কৰিবলৈ সক্ষম হবা। গতিকে নেক্সট কোনটো ছাবজেক্ট তোমালোকৰ লাগে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। অলৰেডি মই বিজ্ঞান, অংক দিছো আজি দিছো আছামিজ, 3টা ছাবজেক্ট গ'ল। আৰু কোনটো ছাবজেক্ট লাগে তোমালোকে কমেণ্টত জনাই দিবা। আৰু বেছি ইম্পৰ্টেণ্ট হ'ল তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো লাইক কৰি দিবা। গতিকে আজিলৈ আহিছো, থেংক ইউ, বাই বাই, টেক কেয়াৰ, আৰু তোমালোকৰ পৰীক্ষা ভাল হ'ব, অল দ্য বেষ্ট।